শ্রদ্ধার ধর্মপ্রাণ রাইজ, আমি যিগৰাকী মহান উদ্বোধক ডাঙৰীয়ানীক আমি আমন্ত্ৰণ জনাইছিলোঁ, হয়তো আমি সকলোৱে চিনি পাওঁ যে তেখেতৰ পৰিচয় আমি বিশেষভাৱে নিদিলেও আজি অনুষ্ঠানৰ স্বাৰ্থত দিবলগীয়া হৈছে। তেখেত হৈছে ডক্টৰ সুবলা পাঠক, কৃতি শিক্ষয়িত্ৰীৰ বঁটা প্ৰাপক বিশিষ্ট লেখিকা দিহাৰামৰ নামতি, আৰু তেখেত হৈছে আমাৰ বনগড় জীয়ৰী নলবাৰীৰ বোৱাৰী। আৰু উক্ত উদ্বোধক ডাঙৰীয়ানীয়ে অকল বনগ সভা মহোৎসৱ বুলিয়েই নহওক, বনগড়ৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত বিশেষভাৱে দিহা পৰামৰ্শ দি আহিছে। আৰু আমি তেখেতক আজিৰ এই পবিত্ৰ অনুষ্ঠানৰ পৰাই আমি আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে তেখেতক আমাৰ বনগ সভা মহোৎসৱ সমিতিৰ তৰফৰ পৰা আদৰণি জনাব বিচাৰিছোঁ অসমীয়া জাতিৰ গৌৰৱ এখনি ফুলাম গামোচাৰে। আৰু তেখেতক আদৰণি জনাব আমাৰ বনগ সভা মহোৎসৱ সমিতিৰ সক্ৰিয় উদ্যোক্তা অনিৰুদ্ধ ডেকাদেৱে। এটি ফুলাম জাপিৰে তেখেতক আদৰণি জনাব 125 সংখ্যক বনগ সভা মহোৎসৱ সমিতিৰ সহ সম্পাদক সন্মানীয় শ্ৰীযুত কনক চন্দ্ৰ মেধি ডাঙৰীয়া। আমাৰ এই সৌভাগ্য যে উদ্বোধক ডাঙৰীয়ানীৰ লগত আমি আমন্ত্ৰণ জনাইছিলোঁ উষা দেৱী ডাঙৰীয়ানীক। তেখেত হৈছে নলবাৰী দিহানাম সংৰক্ষণ মঞ্চৰ নলবাৰী জিলাৰ সম্পাদিকা, আৰু তেখেত আমাৰ আমন্ত্ৰণ মৰ্মে আহি উপস্থিত হৈছিলহি। আৰু তেখেতক আমি আমাৰ সমিতিৰ তৰফৰ পৰা আদৰণি জনাব বিচাৰিছোঁ অসমীয়া জাতিৰ গৌৰৱ এখনি ফুলাম গামোচাৰে। তেখেতক আদৰিব আমাৰ বনগ সভা মহোৎসৱ সমিতিৰ সক্ৰিয় উদ্যোক্তা ইন্দ্ৰ ভূঞাদেৱে। অন্য এগৰাকী বিশিষ্ট সমাজসেৱিকাক আমি আমন্ত্ৰণ জনাইছিলোঁ, তেখেত হৈছে স্মৃতিলেখা দাস। তেখেত হৈছে আঞ্চলিক দিহানাম সংৰক্ষণ মঞ্চৰ নলবাৰীৰ সদস্যা, আৰু তেখেতকো আমি প্ৰায় আজি পবিত্ৰ মঞ্চত ধন্য মানিছোঁ। আৰু তেখেতক আমি আমাৰ সমিতিৰ তৰফৰ পৰা আদৰণি জনাব বিচাৰিছোঁ এখন এই ফুলাম গামোচাৰে। আৰু তেখেতক আদৰিব আমাৰ বনগ সভা মহোৎসৱ সমিতিৰ সক্ৰিয় সদস্য কুশল পাঠকে। ইয়াৰ পিছতে আমি আমাৰ যি তিনিগৰাকী বিশিষ্ট ব্যক্তিক বিচাৰক হিচাপে আমন্ত্ৰণ জনাইছিলোঁ, তেখেতসকল হৈছে সন্মানীয় শ্ৰীযুত মোহন চন্দ্ৰ তালুকদাৰদেৱ, শ্ৰীযুত হৰেণ কলিতাদেৱ, শ্ৰীযুত ব্ৰজেন চৌধুৰীদেৱ। তেখেতসকল আমাৰ আমন্ত্ৰণ মৰ্মে উপস্থিত হৈছেহি। তেখেতসকলকো আমি একেলগে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ ফুলাম গামোচাৰে। প্ৰথমতে সম্বৰ্ধনা জ্ঞাপন কৰিম মোহন চন্দ্ৰ তালুকদাৰদেৱক, আৰু তেখেতক আদৰণি জনাব আমাৰ স্মৃতিগ্ৰন্থ উপসমিতিৰ সদস্য তথা বনগ সভা মহোৎসৱ সমিতিৰ বিশিষ্ট উদ্যোক্তা সোমেশ্বৰ ডেকা ডাঙৰীয়া। ইয়াৰ পিছতে আমি আদৰণি জনাব বিচাৰিছোঁ শ্ৰদ্ধাৰ হৰেণ কলিতা দেৱক, আৰু তেখেতক আদৰণি জনাব আমাৰ বনগ সভা মহোৎসৱ সমিতিৰ সাংস্কৃতিক তথা থিয়েটাৰ পৰিচালনা সমিতিৰ সভাপতি মনোৰঞ্জন ভাগৱতী দেৱে। ইয়াৰ পিছতে আমি আদৰণি জনাব বিচাৰিছোঁ ব্ৰজেন চৌধুৰী দেৱক, আৰু তেখেতক আদৰণি জনাব আমাৰ বনগ সভা মহোৎসৱ সমিতিৰ সক্ৰিয় উদ্যোক্তা বনমালী বৈশ্যদেৱে।